মুখ্যমন্ত্ৰীয়ে কৈছিলে হিমন্ত বিশ্ব শৰ্মাই 2011 চনত 11 চনত যে আপুনি টিকট পাব তাৰপিছত কংগ্ৰেছৰ বিশেষ মানুহ এজনে সেইটো কৰিলে আপোনাৰ লগত 99ৰ পৰা 0 লৈ গুচি অহা সেইটো কেনেকে ৰিকভাৰী কৰিব পাৰে মানুহে আপোনাৰ পৰাও শিকিবলগীয়া আছে নে চাওক ৰাজনীতিত থাকিলে 5 বছৰ ক'ত 5 বছৰ বেছি 2011 পৰা আজি হেৰি হ'ল এতিয়াতো আৰু আপোনাৰ 2011 পৰা 15 বছৰ মানে হ'ল সেইটোৱে হৈছে 15 বছৰ কেনেকে নিজক সম্ভালিলে মানে না তাৰ পিছতটো বহুত হ'ল আনকি আৰু এটা কথা কওঁ 2014 চনত মই তেতিয়া কংগ্ৰেছতে আছো কংগ্ৰেছৰ মোৰ নগাঁও লোকসভাৰ টিকেটটো হৈ গৈছিলে সেই বিশেষ ব্যক্তিজনে আকৌ মোৰ টিকেটটো কাটিলে কেনেকে নিজক সম্ভালি আছে এতিয়ালৈকে সেই বস্তুটো এবাৰ কওকচোন মানে চাওক মই অলপ আধ্যাত্মিকতা মানে হেৰি বিশ্বাস কৰোঁ নহয় মই কৰোঁৱে মই মেডিটেশ্যন কৰোঁ এক্সাৰচাইজ কৰোঁ আৰু এইবিলাক কৰি থাকিলে আৰু ব্ৰডাৰ চেন্সত চালে এইবিলাক পাৰ্ট অফ দ্য গেম এইবিলাক একচুৱেলি একো নহয় আল্টিমেটলি সকলোৱে আপুনি গৈ আমি ডেষ্টিনেশ্যনটো তালৈকে গৈ আছোঁ তেনেকৈ অলপ ভাবি দিলে মনটো ক্লিয়াৰ হৈ যায় যে মানে কিছুমানেতো মই ভাবোঁ মইতো আজি অকণমান পাইছোঁৱে উল্টাকেওতো ভাবিব পাৰোঁ আজি বিভূতিভূষণ বৰঠাকুৰ বুলি ক'লে বহুত কিবা নাজানিলেও অন্ততঃ মোৰ নিজৰ জেগাখনতে জানে যে তেওঁৰ ওচৰলৈ গ'লে মোৰ ল'ৰাটো যোৱাকালি আহিছে যে ছোৱালীজনী পঢ়িব পৰা নাই দাদা কিবা এটা হেল্প কৰিব নে মানে এডমিশ্যনৰ আৰু কিতাপখিনি মই লগে লগে কৰি দিছোঁ গতিকে মোৰ ওচৰলৈ যে তেওঁলোকে সেই তেতেলী হোৱাৰ পৰা আহিছে সেইটোৱে মোৰ কাৰণে মোৰ পৰিচয় বুলি মই ভাবোঁ